Hello everyone, তোমালোকক মই মোৰ ষ্টাডিজ পেয়াৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো আজি আমি পঢ়িম পাৰ্চেণ্টেজ চেপ্টাৰটোৰ পৰা প্ৰিভিয়াছ ইয়েৰ্ছত তোমাৰ কেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিছে, ঠিক আছে, সেইবিলাকৰ বিষয়ে আমি পঢ়িম, যোনটো বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে মানে এইকেইটা জানিব লাগিব, মানে ষ্টাইলটো। ফাৰ্ষ্ট আহিলে number is increased by 20% and then decrease by 20%. What is the net change in the number? They would say a number is increased by 20% and then decreased by 20%. What is the net change in the number? যে কোনো এটা নাম্বাৰ যদি আমি 20% ইনক্ৰিজ কৰাৰ পিছত তাৰপৰা যদি আকৌ আমি 20% ডিক্ৰিজ কৰোঁ, তেনেহ'লে তাৰ নেট চেঞ্জেছ কিমান হ'ব? ঠিক আছে, তো তোমাৰ ফাৰ্ষ্ট অপশ্যনটো আহিলে নো চেঞ্জ। ছেকেণ্ডটো আহিলে 4% increase. থাৰ্ড নম্বৰটো আহিলে 4% decrease. Then থাৰ্ড নম্বৰটো আহিলে 2% decrease. ঠিক আছে, তো ইয়াত তোমাৰ সঠিক এনচাৰটো কোনটো হয় তুমি সেইটো উলিয়াব লাগে। ঠিক আছে, তো এইটো তুমি প্ৰথমতে উলিয়াবা কেনেকৈ উলিয়াম আমি সেইটো। ইয়াত যে প্ৰথমতে আমি ধৰি ল'ব লাগিব let the original amount is 100. সেই ধৰা হ'ল অৰিজিনেল এমাউণ্টটো কিমান হ'ল 100। ঠিক আছে, তাৰপিছত কি হৈছে ইনক্ৰিজ। কিমান পাৰ্চেণ্ট ইনক্ৰিজ হৈছে? 20% ইনক্ৰিজ হৈছে। চ' 100 to 20% কিমান? সেইটো উলিয়াবলৈ আমি কি কৰিম? 20 divided by 100 মানে হৈছে 20% ইনটু 100 ইকুৱেল টু কিমান হৈ যাব? 20। তো 100 ৰ 20% মানে কিমান 100 ৰ 20% কিমান? 20। চ' কিমান ইনক্ৰিজ হৈছে? 100 প্লাছ 20 ইকুৱেল টু কিমান হৈ গ'ল? 120। ইনক্ৰিজ কৰাৰ পিছত তাৰ এমাউণ্টটো কিমান হৈ গ'ল? 120। ঠিক আছে, এতিয়া আকৌ প্ৰথমতে কি কৰিলে 20% ইনক্ৰিজ কৰিলে আৰু তাৰ পৰা কি হৈছে 20% ডিক্ৰিজ কৰিলে। ঠিক আছে, এতিয়া আফটাৰ ডিক্ৰিজ 20%, এতিয়া চোৱা ইয়াৰ 20% ইনক্ৰিজ কৰিছিলে, ইয়াৰ 20% ইনক্ৰিজ কৰোঁতে কিমান হৈ গ'ল? 120। এতিয়া 120 20% ডিক্ৰিজ কৰিব, তো 120 20% কিমান হ'ব? সেইটো উলিয়াবলৈ আমি কি কৰিম? 20 divided by 100 into 120। ইয়াত 120 কি কাৰণে কৈছোঁ? কাৰণ 120 20% আমি উলিয়াব কিমান হ'ব সেইটো উলিয়াব লাগে 24। ঠিক আছে, তো 24 হ'ল। তো টোটেল এমাউণ্টৰ পৰা কিমান ডিক্ৰিজ হ'ব? 24। অৰিজিনেল এমাউণ্ট কিমান আছিলে? 100। চ' 100 minus 24 is equal to 96 হ'লে তো কিমান হ'ব? কিমান পাৰ্চেণ্ট? তো 20% আকৌ ডিক্ৰিজ কৰাৰ পিছত কিমান ল'লে? 96। চ' 100 minus 96 ইকুৱেল টু কিমান হৈ গ'ল? 4। কিমান পাৰ্চেণ্ট ডিক্ৰিজ হ'ল? 4% ডিক্ৰিজ। তাৰপিছত আহিলে 2 নম্বৰ। এনেকুৱা কুৱেশ্যন তোমালোকৰ
এটো আছে পার্সেন্টেজ চেপ্টাৰটো পৰা অহা বহুত দেখিব পোৱা যায় ঠিক আছে তো আৰু এটা কোৱেশ্চন আমি লৈছো if 40% of a numbers is 24 what is the number 40% of a number is কিমান হল 24 ঠিক আছে আমি প্ৰথমে কি কৰিম যে কোনোবা এটা নাম্বাৰৰ 40% যদি তোমাৰ 24 হয় তেনে হলে তাৰ অৰিজিনাল নাম্বাৰটো কিমান তোমাৰ হেতু দিছে সে প্ৰথম যেনিবা দিলে যে অপচনটো দিলে 50 অপচন বি টো দিলে তোমাৰ 60 অপচন সি টো দিলে 80 অপচন ডি টো দিলে 90 ঠিক আছে তো আমি এটো উলিয়াবলৈ আমি কি কৰিম let the নাম্বাৰটো মই উলিয়াব দিছে হয়নে let the number be x বুলি আমি ধৰি লম ঠিক আছে তো আমি কি হ'ব 40% of x is equal to কিমান 24 তো যোনজনে বদমাছল চোৱা নাই বদমাছল চেপ্টাৰটো তোমালোকে চাই আহিবা অফ মানে কি হৈছে মাল্টিপ্লিকেশ্যন 40% মানে কিমান 40 divided by 100 into x is equal to কিমান হ'ল 24 equal to কিমান হৈ যাব 100 টো ইফালে ডিভাইড হৈছে ইফালে গলে মাল্টিপ্লিকেশ্যন 40 into x is equal to কিমান হৈ যাব 2400 হয়নে তো x ৰ লগত 42 নে মাল্টিপ্লাই হৈ আছে ইফালে গলে ডিভাইড কিমান হৈ যাব এটো x equal to 60 সো তোমালোকৰ ৰাইট আনসাৰ কিমান হ'ব 60 ঠিক আছে সো বকাও আমি কোৱেশ্চনটো বুজাই দিছো যে if 40% of a number is 24 what is the number যে কোনোবা এটা নাম্বাৰৰ যদি 40% যদি 24 হয় তেনে হলে অৰিজিনাল নাম্বাৰটো কিমান বুলি সুধিছিলে সো তোমালোকৰ অপচন এ দিছিলে 50 অপচন বি দিছিলে 60 অপচন সি দিছিলে 80 অপচন ডি দিছিলে 90 ঠিক আছে তো প্ৰথমতে আমি ধৰিলো যে অৰিজিনাল যোনটো নাম্বাৰ উলিয়াব দিছিল তো আমি x বুলি ধৰি লৈছিলো আমি পঢ়িলো কি বুলি 40% of x is equal to কিমান 24 যে x or 40% 24 so তোমাৰ x ৰ ভ্যালুটো উলিয়াব লাগে আমি ক্যালকুলেশন কৰি দিলো 40% মানে কিমান 40 divided by 100 into x is equal to 24 so 40 লগত 100 টো ডিভাইড হৈছে হিফাল গলে মাল্টিপ্লাই হৈ যাব কালো মাল্টিপ্লাই হ'ব 24 লগত ঠিক আছে 40 into x is equal to 24 into 100 তো 24 into 100 কো আমি কেম পালো 240 so 40 লগত x to 40 into x is equal to 2400 x ৰ লগত 40 টো মাল্টিপ্লাই হৈছে হিফাল গলে কি হৈ যাব ডিভাইড কৰি দিলে আনসাৰ ওলাই গল কিমান 60 ঠিক আছে তো আৰু এটা আমি এমসিকিউ লং যোনটো তোমাৰ প্ৰিভিয়াস ইয়াৰত আহিবলৈ পোৱাত আগতে মানে দেখা গৈছে এনেকুৱা কোৱেশ্চন আহিছে if 45% of a number is 81 what is the number যদি 45% of a number যদি 81 হয় of a number is 81 what is the number এটা কেটাই দেখিমান একেটাই 45% of x আমি এটো x বুলি ধৰিলো এজেলি কিমান হৈ যাব 81 45 divided by 100 x is equal to 81 এটো মাল্টিপ্লাই হৈ আছে মাল্টিপ্লিকেশন আর x আমাদের খেলমিল নকৰিবা ঠিক আছে so 45 into x এবিনে 100 ডিভাইড হৈছে এফিল লগলে মাল্টিপ্লাই হৈ যাব 8100 x is equal to 8100 divided by 45 ঠিক আছে তো যদি আমি এটো ডিভাইড কৰো তেনে হলে ইয়াৰ আনসাৰটো ওলাই যাব 180 ঠিক আছে তো তোমালোকে বুজি পাইছা চাগে আৰু আমি পুনৰধন কৰিম ঠিক আছে তো আৰু এটা কোৱেশ্চন যোনটো একদম পুৰা অহা দেখিয়ে থাকে
মানে আমি দেখিবলৈ পাওঁ থকা দেখিবলৈ পোৱা যায় a shopkeeper increase the price of an item by 20% if the original price was 50. What is the new price? যে কি আছে এজন শপকিপাৰে কি কৰিলে তাৰ ভাগৰ increases the price of an items 20%, যে কোনোবা এটা প্ৰাইচ আইটেমছৰ প্ৰাইচ কিমান বঢ়াই দিলে 20% বঢ়াই দিলে আৰু তাৰ যদি অৰিজিনেল প্ৰাইচটো যদি 50 হয় তেনেহ'লে তাৰ ভাগৰ নিউ প্ৰাইচটো কিমান তো কি ক'বলৈ আমি 50 20% উলিয়াই 50 লগত যদি আমি প্লাছ কৰি দিলে তাৰ ভাগৰ নিউ প্ৰাইচটো ওলাই যাব সেইটো কৰিম আমি সো তোমাৰ ইয়াত অপচন দিলে a ভ্যালু দিলে তোমাৰ 55 b ইকুৱেল টু দিলে 60 c ইকুৱেল টু দিলে 70 d ইকুৱেল টু দিলে 75 ঠিক আছে তো আমাক কি দিয়া আছে অৰিজিনেল প্ৰাইচ দিয়া আছে অৰিজিনেল প্ৰাইচ ইজ ইকুৱেল টু কিমান হ'ব 50 আমাৰ ইয়াত দিয়া আছে অৰিজিনেল প্ৰাইচ যদি 50 হয় সো 50 20% আমি উলিয়াই লম 50 20% কিমান হ'ব এইটো 0 এইটো 0 গ'ল এইটো 0 এইটো 0 গ'ল 5 to 10 50 20% কিমান হ'ব 10 তো অৰিজিনেল প্ৰাইচৰ লগত যদি আমি 20% যদি আমি প্লাস কৰি দিওঁ তেনেহ'লে নিউ প্ৰাইচটো ওলাব নে ওলাব সো নিউ প্ৰাইচ ইকুৱেল টু কিমান হ'ব অৰিজিনেল প্ৰাইচ কিমানটো ইনক্ৰিজ কৰিছে অৰিজিনেল প্ৰাইচ কিমান আছিলে 50 কিমান ইনক্ৰিজ কৰিছে 20% মানে কিমান পালো 20% মানে আমি কিমান পালো 10 পালো তো নিউ প্ৰাইচটো কিমান হৈ যাব 60 তো এটো হৈ গ'ল তোমালোকৰ ৰাইট আনসাৰ ঠিক আছে আৰু আমি এনেকুৱা ধৰণৰ কোৱেশ্চন কৰিম যোনবিলাক তোমাৰ আগৰ প্ৰিভিয়াছ ইয়াৰ্ছত অহা দেখাই গৈছে what is 25% of 200 say let আমি প্ৰথমে ধৰি লম লাগে what is 25% of 200 25% মানে 25 divided by 100 into 200 কিমান হ'ব তো আমি উলিয়াব লাগে 2 হৈ গ'ল 15 or 25 into 2 is equal to কিমান হৈ যাব 50 মানে তোমালোকে যিমান বস্তুটো বুজি পাবা হিমান তোমালোকে ফাস্ট কৰিব পাৰিবা আৰু হিমান তোমালোকে মানে টাইমটো ৰাহি হ'ব ঠিক আছে তো ৰাহি হ'লে মানে কি তোমালোকে এটা কোৱেশ্চন কৰোতে যদি সোনকালে হৈ যায় তো বাকি কিবা দীঘল কোৱেশ্চন যদি টাইমো বেছি অকন লাগি যায় তো তোমালোকৰ টাইমটো কম মেকআপ হৈ যাব ঠিক আছে তো এনেকুৱা ধৰণৰ কোৱেশ্চন বহুত অহা দেখা যায় দে আমি আৰু এটা কোৱেশ্চন লাইম যোনবিলাক একদম পুৰা ইম্পৰ্টেন্ট কোৱেশ্চন আমি এটো ডিসকাস কৰিছো ঠিক আছে if a student scored 80 out of 100 in the test what is the percentage of mark obtained যে if a student score 80 out of 100 যে 80 out of যদি 100 পায় তেনেহলে তাৰ হ'ব ষ্টুডেন্টৰ কিমান পাৰ্সেন্ট মাৰ্ক পাইছে এটা তুমি এতিয়া উলিয়াব লাগে ইয়াত যেনিবা তোমাৰ অপচন দিলে অপচন a is equal to 75%
option B is equal to 80%, option C is equal to 90%, option D is equal to 65%. ঠিক আছে, তো এটা যদি কৰিবলৈ হয় তেনেকৈ কিমান হ'ব, আমি কি ল'ব লাগে 100ৰ 80 কিমান পাৰ্চেণ্ট হয় হ'লে, তেতিয়া আমি উলিয়াবলৈ হ'লে কি কৰিব লাগিব 80 টোটেল মাৰ্ক কিমান 100, এইটো টোটেল মাৰ্ক লিখা আছে ঠিক আছে, ইনটু পাৰ্চেণ্টেজত যদি উলিয়াবলৈ হ'লে আমি 100 দি মাল্টিপ্লাই কৰিব লাগিব, 100 কাট গ'ল, তো কিমান হৈ যাব 80%। এটা একদম ইজি আছে, এনেকুৱা ধৰণৰ কুৱেশ্যন তোমাৰ দেখিব পোৱা যায় ঠিক আছে। তো কিছুমান টান কুৱেশ্যন থাকে, কিছুমান ইজি কুৱেশ্যন থাকে। আৰু এটা কুৱেশ্যন আমি কৰিম, কুৱেশ্যনটো হৈ গ'ল একদম এইটো পুৰা ইম্পৰ্টেণ্ট, এইটো নেক্সট যোৱা বছৰ আহিছিলে এইটো কুৱেশ্যন, the price of a shirt after a 10% discount is 90. What was the original price? যে এ নাম্বাৰ যদি কোনোবা নাম্বাৰৰ 10% ডিছকাউণ্ট দিয়াৰ পিছত সেইটো কিমান হৈ গ'ল 90 ৰুপিজ হৈ গ'ল, তো তাৰ অৰিজিনেল প্ৰাইচটো কিমান আমি এইটো জানিব লাগিব। তো সে ধৰা হ'ল অপশ্যন তোমাক দিছে এ ইকুৱেল টু দিছে 100, বি ইকুৱেল দিছে 105, সি ইকুৱেল দিছে 110, ডি ইকুৱেল দিছে 115 ঠিক আছে। তো এই প্ৰথমত ধৰি ল'ব লাগিব অৰিজিনেল প্ৰাইচ উলিয়াব দিছে, লেট দা অৰিজিনেল প্ৰাইচ ইজ ইকুৱেল টু এক্স বুলি ধৰিলোঁ যেনিবা ঠিক আছে। তো আমি কি হ'ব লাগিব অৰিজিনেল প্ৰাইচৰ পৰা 10%টো আমি মাইনাছ কৰি দিলে কি হ'ব নিউ প্ৰাইচটো আমি পাই যাম। তো ডিছকাউণ্ট অৰিজিনেল প্ৰাইচৰ পৰা কিমান পাৰ্চেণ্ট ডিছকাউণ্ট দিছিলে 10% ডিছকাউণ্ট দিছিলে, চ' অৰিজিনেলৰ পৰা আমি 10%টো মাইনাছ কৰিলে কিমান পাইছিলোঁ আমি 90 কৈছিলে নহয়, 10% ডিছকাউণ্ট দিয়াৰ পিছত কিমান হ'ব কৈছিলে 90। চ' এইটো আমি কৰিম 10% মানে কিমান 10 ডিভাইডেড বাই 100 ইনটু এক্স ইজ ইকুৱেল টু কিমান হৈ যাব 90, 10 ডিভাইডেড বাই 100 মানে কিমান 0.1x। চোৱা 100ক যদি আমি 10ক যদি আমি 100 ডিভাইড কৰোঁ পইণ্ট দিলোঁ ইয়াত 0 আহিব, তোমাৰ ইয়াত 1 জাৰ দিলে 100 হ'ব, চ' 0.1x হ'ব ইজ ইকুৱেল টু 90। এতিয়া এক্স এটা দুইটা কমন আহিব, এক্স আহিলে ইয়াত থাকিব কিমান 1 মাইনাছ 0.1 ইজ ইকুৱেল টু হৈ যাব 90। 1ৰ পৰা যদি 0.1 আমি মাইনাছ কৰোঁ 1.0, 0.1 যদি মাইনাছ কৰিব পাৰিলে কেৰি কৰিলে কিমান হৈ যাব 10, 10ৰ পৰা 1 গ'লে 9 পইণ্ট থাকিলে 0 হ'ব, কিমান হ'ব এক্স 0.9 ইজ ইকুৱেল টু হৈ যাব 90। এক্সৰ লগত 0.9টো মাল্টিপ্লাই হৈ আছে, সেইপিনে গ'লে কি হৈ যাব ডিভাইড, চ' এক্স ইজ ইকুৱেল টু 90 ডিভাইড বাই 0.9, এনচাৰ কিমান হৈ যাব। সেইটো যদি আমি দুইটাৰ লগতে 10টা মাল্টিপ্লাই কৰিলোঁ, 10টা কি কাৰণে মাল্টিপ্লাই কৰিম কাৰণ 0.9টো আমি ডাইৰেক্ট এইটো তোমাৰ ডেচিমেল হৈ আছে, ডাইৰেক্ট আমি নাম্বাৰলৈ কনভাৰ্ট কৰিম, তো এইটো কিমান হৈ যাব 9 হৈ যাব, তেতিয়া 90 হৈ যাব। চ' 9 যদি আমি ডিভাইড কৰোঁ 900ক যদি আমি ডিভাইড কৰোঁ কিমান হ'ব 900 ডিভাইড বাই 9 ইজ ইকুৱেল টু 191 জাৰ 9, 0 0 বুলি গুচি যাব, তেন্তে কিমান হ'ব 100। তো তোমাৰ প্ৰাইচটো কিমান আছিলে 100, বুজিলা। এতিয়া চোৱা তোমাক মই এনেকুৱা দুইটা কুৱেশ্যন দিছোঁ, এইটো অলপ বেছি দীঘলকৈ কৰিব লাগে, এইটো কমকৈ ওলাই যায়, তোমাক যেনিবা এনেকুৱা ষ্টাইলে দিব তোমাক কুৱেশ্যনবিলাক এক্সামত। চ' কোনোবা এটা কুৱেশ্যন এনেকুৱা থাকিব যোনটো তুমি ডাইৰেক্ট দেখিলে কৈ দিব পৰাকৈ, বোলে এইটো হৈছে বোলে এইটো তুমি নকৰাকৈ ক'ব পাৰিবা যে এইটো 80%, কিন্তু এইটো তুমি বহুত কণ কৰিব লাগিব, বুজিছা। এইটো হৈছে ট্ৰিক্স, এক্সামিনাৰবিলাকত তেনেকৈ ট্ৰিক্সত দিয়ে ঠিক আছে।